হেল্ল' ফ্ৰেণ্ডছ, এই মেকুৰীজনীক চাওক, যোৱাকালি ৰাতি নিজৰ পোৱালি দুটাক লৈ বেটীৰ খিৰিকীৰ ৰুমেদি ভিতৰলৈ সোমাই আহিছে আৰু আমি কাপোৰ থোৱা কাপবোৰ্ড একদম চুকত শুই আছে। মই ৰাতিপুৱা উঠি দেখিলোঁ, কাপোৰ এখন দি দিছোঁ, বাচ্চাকেইটা ঠাণ্ডা পাইছে চাগৈ। তুমি বাচ্চা নিয়ে আইছ আর একটা পে দেখি, বাহ এত সুন্দর তোমার বাচ্চা। মেয়ে বাচ্চা নিয়ে কিমান মৰম লগা পোৱালিকেইটা। তাই চাগৈ ভাবিছে মোকতো এই ঘৰত খুব মৰম কৰে, মোৰ পোৱালিকেইটাক ইয়াত থ'লে খুব ছেফ থাকিব নেকি, সুৰক্ষিত থাকিব মোৰ বাচ্চা দুটাই। মই মানে ভাবিছোঁ আৰু সেইকাৰণে লৈ আহিছে চাগৈ। যি হওক, যেইকেইদিন বাচ্চাকেইটাক থয় মোৰ কিন্তু ধুনীয়া সময় পাৰ হ'ব, কাৰণ মই মেকুৰী পোৱালি, কুকুৰ চব জন্তুৱে ভাল পাওঁ। সিহঁতক মৰম কৰি মোৰ সময় পাৰ হ'ব। আৰু ইমান মৰম লগা পোৱালিকেইটা, চকু মেলাই নাই এতিয়া। কিমান ভাল লাগিছে দেখি, নহয় জানো? এই ভিডিঅ'টো আজি আপোনালোকক দিছোঁ মই। মোৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোক সকলো ভালে কুশলে থাকিব। মৰম চেনেহবোৰ দি মোক আগবঢ়াই আনিব। থেংক ইউ।